চৰকাৰী শিক্ষানুষ্ঠানখনৰ শিক্ষক মণ্ডলী, এই বিদ্যালয়খনত অধ্যয়নৰত মৰমৰ ছাত্ৰ ছাত্ৰীসকল আৰু এই বিদ্যালয়ৰে তথা স্থানীয় অঞ্চলৰ সচেতন প্ৰাক্তন ছাত্ৰ ছাত্ৰী যুৱক যুৱতীসকল, আমি আজি এই পবিত্ৰ দিনটোত সমবেত হৈছোঁ। ইয়াৰ কাৰণটো হৈছে ভাৰতবৰ্ষৰ আজিৰ দিনটো 76তম গণৰাজ্য দিৱস, গণতন্ত্ৰ দিৱস আমি পালন কৰিবলৈ আগবাঢ়িছোঁ। আমি পবিত্ৰ আমাৰ ৰাষ্ট্ৰীয় পতাকা আমি আজি উত্তোলন কৰিম। ইয়াৰ উদ্দেশ্য আমি চমুকৈ অকল এটা বাক্যতে আমি জানি থ'ব লাগে, আচলতে এইটো কি হৈ গ'ল, ভাৰতবৰ্ষখন আচলতে সংবিধানখন গৃহীত হোৱা দিন। এই দিনটো কি হয়, দিন ভাৰতবৰ্ষৰ সংবিধানখন গৃহীত হোৱা দিন হয়। সেইটো কাৰণে আমি আজিৰ দিনটো আমি উদযাপন কৰোঁ। আজিৰ দিনটোতে 1950 চনৰ 26 জানুৱাৰী আজিৰ দিনটোতে ভাৰতীয় সংবিধানখন গৃহীত কৰিছিলে। সংবিধানখন মানে কি, ভাৰতখন কেনেকৈ কি নীতি নিয়মেৰে চলোৱা হয়, কেনেকৈ সমস্ত এখন বিশাল সংবিধান ভাৰতবৰ্ষৰ মানে ভাৰতীয় বৰেণ্য ব্যক্তিসকলে উদ্ভাৱন কৰি পেলাই ভাৰত চৰকাৰ চলি আছে। আৰু আমি সেই সংবিধানখনৰ অধীনতেই আমি সকলোবোৰ নীতি নিয়ম অনুসৰণ কৰি পালন কৰি আমি চলি যাবলগীয়া হয়। আৰু আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষ আজিৰ দিনটো বন্ধৰ দিন হিচাপে আচলতে পালন কৰা হয়। আমাৰ 15 আগষ্টৰ লগতে গান্ধী জয়ন্তীৰ লগতে আজিৰ দিনটো সমগ্ৰ ভাৰতবৰ্ষ বন্ধৰ দিন হিচাপে পালন কৰা হয়। আৰু আমি ঘৰতে আৰু বিভিন্ন শিক্ষানুষ্ঠান বা অন্যান্য অনুষ্ঠান প্ৰতিষ্ঠানবিলাক, চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত আচলতে ছাত্ৰ ছাত্ৰীসকল বা বিভিন্ন আমাৰ যিসকল মানে প্ৰতিৰক্ষা বিভাগৰ সেনানী লোক আছে, তেওঁলোকে মানে কুচকাৱাজ কৰে। তাৰপিছত আৰু ছাত্ৰ ছাত্ৰীসকলে খেলা ধূলা কৰে, মিঠাই খোৱা লোৱা কৰে। আৰু শিক্ষকসকলেও সেই অনুপাতে প্ৰত্যেক ঠাইতে প্ৰত্যেক চৰকাৰী অনুষ্ঠানত উপস্থিত হয় অন্যান্য চৰকাৰী বিষয়া কৰ্মচাৰীসকল। ঠিক আছে, মই পতাকাখন যথাবিহিত উত্তোলন কৰিবৰ বাবে আগবাঢ়িছোঁ।